গাইজ বন্ধুসকল, আজি বহুত দুখ, অভিমান, খুব দুখৰ কথা পাতিম। কাৰণ জীৱনখন এটা কঠিন বস্তু। জীৱনত মানুহ হৈ জীয়াই থাকিব হ'লে বহুত কিবা কিবি কৰিব লাগে। যেনেকৈ মোৰ জীৱনৰ লাইফষ্টাইলটো যদি মই কওঁ, এমুঠি ভাতৰ কাৰণে মই এটা সময়ত কান্দিব লগা অৱস্থা হৈছিল। কিন্তু আজি মই ডেইলি আলহী মাতি লগে ভাগে এসাঁজ খাওঁ, মোৰ ইমানেই ভাল লাগে। সেই অতীতৰ সেই কথাবোৰ, অতীতত সেই হৈ যোৱা মোৰ ঘটনাবোৰ, যে মই কি কৰি খাম, লোকৰ ঘৰে ঘৰে কাম বিচাৰি ফুৰি যাম নেকি, এনেকুৱা পৰিৱেশ মোৰ হোৱা নাই। ভগৱানে তেনেকৈ কৰা নাই, আল্লাহে কৰা নাই। আজি কিছুদিন ধৰি, একমাহ ধৰি বৰ দুখত আৰু বেদনাত আছোঁ। কাৰণ মই জুবিন দাক ইমানেই ভাল পাইছিলোঁ, প্ৰাণৰ পৰা ভাল পাইছিলোঁ, ইয়াৰ পৰা আত্মাৰ পৰা ভাল পাইছিলোঁ। জুবিন দাৰ মৃত্যুৰ খবৰটো পাই বৰ হতাশ হৈ গৈছিলোঁ। এইটো হ'বই নোৱাৰে, জুবিন দাৰ মৃত্যু কেতিয়াও হ'ব নোৱাৰে। যে জুবিন দা মৰাৰ পিছত যিবিলাক কথা আমি শুনি আছোঁ, যে জুবিন দা এজন ভগৱান, সঁচাই ভগৱান ৰূপী এজন, যাৰ মৃত্যুত হাজাৰ হাজাৰ কোটি কোটি মানুহে কান্দিছে, হিয়া টুকুৰি কান্দিছে, যি ভাষাৰে বুজাব নোৱাৰোঁ। আজিও জুবিন দাৰ সমাধি ক্ষেত্ৰ, জুবিন ক্ষেত্ৰ, যাক জুবিন ক্ষেত্ৰ বুলি কোৱা হৈছে, সেই জুবিন ক্ষেত্ৰত মানুহৰ সোঁত বৈছে, মানুহৰ চকুলো বৈছে। কিন্তু মানুহ মৰাৰ পিছতহে মানুহৰ গুণবিলাক ওলায়, জীয়াই থকাত নোলায়। গতিকে মোৰ আজি এই ব্লগৰ দ্বাৰা মই কওঁ যে উঠি অহা প্ৰজন্ম, যিমান শিল্পী আছে, গায়ক গায়িকা আছে, চবকে আপোনালোকে ছাপোৰ্ট কৰিব লাগে। এয়াই মোৰ কামনা। বন্ধুসকল, কেনে লাগিল মোৰ এই কথাবোৰ? যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। পিছলৈ আপোনালোকক এনেকুৱা কথাৰে মই ব্লগবিলাক বনাম।